আজি বিশ্ব ষ্ট্ৰোক দিৱস আৰু ষ্ট্ৰোক দিৱসৰ লগত সংগতি ৰাখি পাঠশালা সমন্বয় যাতে এটি সজাগতা আনিব পাৰি বা আমি এই বেমাৰবিলাকৰ পৰা যাতে পৰিত্ৰাণ পাব পাৰোঁ তাৰ কাৰণে এইটো সমূহীয়া দৌৰৰ ব্যৱস্থা কৰিছিল। প্ৰায় 3 কিলোমিটাৰ ৰাস্তাৰ এইটো সমূহীয়া দৌৰ সমাপন কৰি আহি আমি এইখিনি পাইছোঁ। আমি সকলোকে আহ্বান জনাইছোঁ প্ৰত্যেকেই যাতে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক, যাতে আমি হিৰঞ্জিন ডেকাক যিধৰণে 8 বছৰ আগত হেৰাইছিলোঁ সেইধৰণে যাতে কাকো হেৰাব নালাগে, তাৰ কাৰণে প্ৰত্যেকে স্বাস্থ্যৰ প্ৰতি সজাগ হওক। আজি সমন্বয়ৰ আধাৰত এই অঞ্চলটো বজালীৰ বিভিন্ন প্ৰান্তত থকা যুৱক যুৱতীসকলক একত্ৰিত কৰি বিশ্ব ষ্ট্ৰোক দিৱস উপলক্ষে আৰু আমাৰ মৰমৰ হিৰঞ্জিত, এই হিৰঞ্জিতক স্মৃতি ৰমন্থন কৰি আজি যিটো সমূহীয়া দৌৰ আয়োজন কৰিলে, ইয়াত অংশগ্ৰহণ কৰিব পাই সঁচাকৈ সমন্বয় ক্লাবক প্ৰত্যেকজনকে আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমি এই এটা মেছেজ দিব বিচাৰিছোঁ যে সকলোৱে এই ষ্ট্ৰোকৰ পৰা মুক্তি পাবলৈ হ'লে এই সমূহীয়া দৌৰ প্ৰতিযোগিতা আৰু আমি সকলোৱে এটা আন্তৰিকতাৰে এই ৰাতিপুৱাৰ পৰা এই ধৰণে যদি আমি অনুষ্ঠানৰ আয়োজন আৰু নিজকে এটা অভ্যাসত পৰিণত কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সকলো বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইটো সাজু হ'ম।